লাইব্রেরিতে রিয়েল এস্টেট রেগুলেটরি অথরিটির উদ্যোগে এক সম্মেলনের আয়োজন করা হয়। ধুবড়ী জেলা লাইব্রেরি প্রেক্ষাগৃহে রিয়েল এস্টেট রেগুলেটরি অথরিটি অসমের উদ্যোগে এবং ধুবড়ী জেলা প্রশাসনের সহযোগে এক গুরুত্বপূর্ণ সজাগতা সভা অনুষ্ঠিত হয়। সভায় রিয়েল এস্টেট রেগুলেটরি অথরিটি অধ্যক্ষ এবং প্রাক্তন মুখ্য সচিব পাওয়ান বরঠাকুর, ধুবড়ী জেলা আয়ুক্ত দিবাকর নাথ, নেপকোর অধ্যক্ষ বিমল ওসওয়াল সহ রেরার অন্যান্য আধিকারিকরা, জেলা প্রশাসনের শীর্ষ আধিকারিকের সাথে ধুবড়ীর বিশিষ্ট ব্যক্তিত্বরা, ব্যবসায়ীরা উপস্থিত ছিলেন। রিয়েল এস্টেট রেগুলেটরি অথরিটি আইন 2016 অধীনে প্রতিটি রাজ্য এবং কেন্দ্রশাসিত অঞ্চলে প্রতিষ্ঠিত করা হয়েছে। 2017 সালে রেরা আইন অসমে কার্যকরী হয়। সাংবাদিকদের সাথে হওয়া এক সাক্ষাৎকারে রেরার অধ্যক্ষ এবং প্রাক্তন মুখ্য সচিব পাওয়ান বরঠাকুর বলেন যে রেরা আইন জনসাধারণকে যথেষ্ট ক্ষমতা দিয়েছে, জনগণ এর দ্বারা উপকৃত হবে বলেন তিনি মত প্রকাশ করেন। আপোনালোকৰ জৰিয়তে ধুবুৰী জিলাৰ জনসাধাৰণ ৰাইজক মোৰ সেৱা জনাইছো আৰু আমি ৰেৰা ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি তাৰ তৰফৰ পৰা আৰু আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ সহযোগত আমি এখন এই সজাগতামূলক সভা পাতিছোঁ। আৰু আপুনি ঠিকেই কৈছে, 2016 চনত ৰেৰা আইনখন আহিছিলে, তাৰপিছত তাৰ নীতি নিয়ম প্ৰণয়ন হৈছে আৰু 20 চনৰ পৰা 2020 চনৰ পৰা আমাৰ ৰেৰা ভালকৈ স্থাপন হৈছে ৰেগুলাৰ এক্সিকিউটিভ। এতিয়া কথা হৈছে কি, মানে ৰেৰা আইনখনে জনসাধাৰণক যথেষ্ট ক্ষমতা দিছে। কেনেকুৱা ক্ষমতা দিছে? ক্ষমতা আমি জানো যে ইনফৰমেশ্যন ইজ পাৱাৰ। এই জনসাধাৰণক ৰেৰা আইনখনে ইনফৰমেশ্যনৰ জৰিয়তে পাৱাৰ দিছে। আৰু আমি বহুত ক্ষেত্ৰত দেখিবলৈ পাওঁ, যেতিয়া বিল্ডাৰসকলে ঘৰ বনাই ফ্লেটবিলাক বিক্ৰী কৰে, তাৰ পৰা পইচা লৈছে। বহুতে ধৰি লওক আজি 100জন বিল্ডাৰৰ ভিতৰত 90জন বিল্ডাৰে সময়মতে দিয়ে, তেওঁলোকে গ্ৰাহকক তেওঁলোকক যিধৰণে ঘৰটো বনাই দিব লাগিব তেনেকৈ দিয়ে। কিন্তু 100জনৰ ভিতৰত 10জন থাকে যি যদি কৈছিলে মই 22 চনতে দিম, আজি 24 চন হৈ গ'ল, ঘৰটোৱে শেষ হোৱা নাই, বা কৈছিলে যে 5খন লিফ্ট থাকিব বিল্ডিংটোত, তাতে লগালে 2খন লিফ্ট, বা ফায়াৰ ছাৰ্ভিচৰ ব্যৱস্থাটো কৰা নাই, বা পানীৰ ব্যৱস্থা কৰা নাই, এনেকুৱা কিছুমান লৈ পেলাই এলজিবিলাক কিছুমান অসুবিধাত পৰে। দেখা গ'ল যে গোটেই অসমত এই কথাবিলাক চালি-জাৰি চায়। গতিকে কিন্তু যিসকলে ঠিকমতে কৰা নাই তেওঁলোককতো আমি দায়বদ্ধ কৰিব লাগিব। এই দায়বদ্ধতা কৰিবলৈ এই আইনখনৰ ব্যৱস্থা আছে। আৰু সেইকাৰণে মই এতিয়া জনসাধাৰণক ৰাইজক মানে এইটো আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে যেতিয়া আপোনালোকে যদি এটা ফ্লেট এটা কিনিব, বুক কৰিব বা এডভান্স দিব, তেতিয়া সেই সময়তে চাই ল'ব লাগে যে এই প্ৰজেক্টটো ৰেৰাত ৰেজিষ্টাৰ কৰিছে নে নাই। কিছুমান প্ৰজেক্ট ৰেৰাত কৰিবও পাৰে, সৰু প্ৰজেক্ট হ'লে যদি ফ্লেটৰ সংখ্যা 8টাতকৈ কম আছে তেতিয়াহ'লে ৰেজিষ্টাৰ নকৰিবও পাৰে। কিন্তু যদি ডাঙৰ হয়, 9টা ফ্লেট আছে বা তাতকৈ বেছি আছে, ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰা ফ্লেট হ'লে কি হ'ব, তেতিয়া সেই বিল্ডাৰজনৰ এড্ৰেছটো কি, তেওঁৰ লগত কোনে কোনে কাম কৰি আছে, আপুনি দিয়া পইচাখিনি তেওঁৰ সেই বেংক একাউণ্টত জমা থৈ বেলেগত খৰচ কৰিছে নেকি, তেওঁ কেতিয়া কামবিলাক শেষ কৰিলে, এই গোটেই তথ্য পাতিবিলাক তেওঁলোকে নিজৰ মোবাইলৰ পৰা চাই পেলাই বা নিজৰ লেপটপটোৰ পৰা চাই পেলাই গম পাই থাকিব আৰু সেইমতে দি থাকিব লাগিব। আৰু গতিকে যদি নহয় তেতিয়া ৰেৰাত তেওঁলোকে আপত্তি দৰ্শাব পাৰে। আৰু ৰেৰাত যেতিয়া আপত্তি দৰ্শাব, তেতিয়া ৰেৰাত আপত্তি দৰ্শালে ৰেৰাই তেতিয়া চাই পেলাই দুই পক্ষৰ ভিতৰত কোন শুদ্ধ কোন ভুল চাই কিছুমান অৰ্ডাৰ দি পেলাই বাধ্য কৰাব পাৰে। আৰু যদি এটা প্ৰজেক্ট ফ্লেটৰ সংখ্যা 8টাতকৈ বেছি আৰু প্ৰজেক্টৰ এৰিয়াটো 500 স্কুৱেৰ মিটাৰতকৈ বেছি, তেতিয়াহ'লে যদি ৰেজিষ্টাৰ নকৰে তেতিয়া ৰেৰাই তেখেতসকলক মাতি নি পেলাই ফাইন কৰিব পাৰে। আৰু প্ৰথমবাৰ ফাইন কৰিব, দ্বিতীয়বাৰ যদি ফাইনো দিয়া নাই, ঘৰ ৰেজিষ্টাৰো কৰা নাই, জেললৈও পঠাব পাৰে। গতিকে আইনখন বহুত কাৰা। গতিকে এতিয়া যেতিয়া জনসাধাৰণে জানি তেওঁলোকে আপত্তি কৰিলে এই কথাবিলাক ওলাই পৰে। সেইকাৰণে মই ভাবোঁ এই আইনখনত যিখিনি সুবিধা আছে সেই সুবিধাখিনি সকলোৱে গ্ৰহণ কৰে। ঠিক আছে, থেংক ইউ। মানে যেতিয়া এটা ঘৰ বনাব, তেওঁলোকে প্ৰথম কথা হৈছে যেতিয়া বিল্ডাৰে এটা ঘৰ বনাব, তেখেতে প্লেনিং পাৰ্মিটটো ডেভেলপমেণ্ট অথৰিটিৰ পৰা ল'ব লাগিব। আকৌ তাৰপিছত বিল্ডিঙৰ পাৰ্মিশ্যনটো মিউনিচিপালিটি বৰ্ড বা কৰ্পৰেশ্যনৰ পৰা ল'ব লাগিব। তেনেকে তেওঁলোকে ফায়াৰ ছাৰ্ভিচৰ পৰা ল'ব লাগিব। সেইধৰণে প্লেনিং যিবিলাক অথৰিটিয়ে বিভিন্ন কাম চায় তেওঁলোকৰ পৰা পাৰ্মিশ্যনবিলাক ল'ব লাগিব। ৰেৰাই বিল্ডিংটো ৰেজিষ্টাৰ কৰি ৰেৰাত ৰেজিষ্টাৰ কৰাৰ লগে লগে সুবিধাটো কি হ'ল যে বেংকো জবাবদিহি হ'ল। বেংকে যেতিয়া ৰাইজৰ মানে এলটিৰ পৰা যিটো সংগ্ৰহ কৰিলে পইচাটো এডভান্স, সেই পইচাটো তেওঁ য'তে ত'তে থ'ব নোৱাৰে। সেই যিটো বেংকৰ একাউণ্ট নাম্বাৰ ৰেৰাক দেখুৱাইছে সেই একাউণ্টতে থ'ব লাগিব। আৰু সেই একাউণ্টৰ পৰা যেতিয়া পইচাটো ওলাব, এই ঘৰটোৰ কামতে লগাব লাগিব। তেওঁ আকৌ বেলেগ কামত ল'ৰা ছোৱালী বিয়া পাতিলে সেইবিলাক কামত খৰচা কৰিব নোৱাৰে।
গতিকে তাৰমানে মই যেতিয়া এটা ফ্লাইট কিনিলোঁ, ধৰি লওক আজি মই এটা ফ্লাইট চুক্তিবদ্ধ হ'লোঁ যে 60 লাখ টকাত মই এটা ফ্লাইট কিনিম, আৰু তেওঁ ক'লে যে প্ৰথমতে মোক 20 লাখ টকা এডভান্স আৰু ফাৰ্ষ্ট স্লেব ঢালাই হ'লে মোক আৰু 10 লাখ টকা দিব লাগিব। মই ফাৰ্ষ্ট স্লেব ঢালাই 30 লাখ টকা দিলোঁ। এই 30 লাখ টকা তেওঁ এই ঘৰটোৰ কামত লগালে নে ক'ৰবাত লগালে? গতিকে ৰেৰাত ৰেজিষ্টাৰ হ'লে এতিয়া এই গোটেইখিনি ডিছপ্লে হৈ থাকিব আৰু গতিকে দেখা পাই থাকিব কি হৈ আছে, আৰু অনলাইন হ'ব। আৰু প্ৰতি 3 মাহৰ মূৰে মূৰে বিল্ডাৰে তেওঁৰ কামৰ প্ৰগ্ৰেছ কিমান হৈছে ৰেৰাত জমা দিব লাগিব, আৰু সেইটো ৰাইজে ঘৰত বহি চাই থাকিব পাৰিব। মই যে বিল্ডিংটো ল'লোঁ তাৰ ছেকেণ্ড স্লেব ঢালাইটো হৈছে, এইটো ফলটো হৈছে। গতিকে সেইকাৰণে আমাৰ যে জনসাধাৰণ সক্ৰিয় হ'ব লাগিব। আৰু আপোনালোকে যদি দেখেও যে আপোনালোকৰ ওচৰে পাজৰে কোনোবা ফ্লাইট তেনেকৈ ৰেজিষ্টাৰ কৰা নাই, ৰেজিষ্টাৰ কৰিবলৈ আমাক যদি জনালে আমি ধৰিম তেওঁলোকক। আৰু ফেচ কৰে যে একো এডভাৰটাইজ যদি কৰে, এডভাৰটাইজমেণ্টৰ তলত বা ওপৰত লিখা থাকিব লাগিব এই প্ৰজেক্টটো ৰেৰা ৰেজিষ্টাৰ নম্বৰ ইমান। যেতিয়া আপুনি যদি কিনিয়ে তেতিয়া প্ৰথমতে চাব যে ৰেৰা ৰেজিষ্ট্ৰেশ্যন নম্বৰ দেখোন নাই, তেতিয়াহ'লে আপুনি তেওঁক সুধিব লাগে কিয় কৰা নাই ৰেজিষ্ট্ৰেশ্যন, আপুনি প্ৰশ্ন থাকিবই। সেইবিলাক হৈছে ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰবিলাক এষ্টিমেট কৰি দিয়ে, সেইখন চাই পেলাইহে আপোনাৰ মিউনিচিপালিটি এপ্ৰুভ কৰে। সেই কথাবিলাক মিউনিচিপালিটিয়ে চালে কাগজ পত্ৰ। আমি ৰেৰাৰ মেইন কথাটো হৈছে যে গ্ৰাহকক যাতে প্ৰবঞ্চনা নকৰে, সেই কথাটোৰ ওপৰত আমাৰ গুৰুত্বটো বেছি। আৰু গ্ৰাহকৰ লগত যিটো চুক্তিবদ্ধ হ'ল যে প্ৰথমতে হ'ল যে পইচা দিয়াৰ সময়ত এখানে এগ্ৰিমেণ্ট ফৰ চেল কৰিব, তাতে কথাবিলাক স্পষ্টভাৱে থাকিব লাগে। আপুনি যদি কিবা এটা বস্তু বিচাৰিছে তেতিয়া আপুনি ক'ব যে এইটো তাত স্পষ্টভাৱে আছে, চলি আছে। কিন্তু এতিয়া সংশোধনৰ আলোচনা বিলোচনা চলি আছে, গতিকে সংশোধন কিছুমান হ'ব সময়ত। কিন্তু বৰ্তমান 2016 যিখন হৈ আছে, 16 আইনখন হ'ল, তাৰপিছত কিছুমান ৰুল হ'ল, তাৰপিছত ৰেগুলেশ্যন হ'ল। ৰুলবিলাক আইনখন কেন্দ্ৰীয় চৰকাৰে বনালে, ৰুলটো ৰাজ্য চৰকাৰে বনাব, ৰেগুলেশ্যন ৰেৰাই নিজে বনাব, এনেকুৱা ধৰণে কিছুমান। ইয়াতো বাধ্যতামূলক এতিয়া 500 স্কোয়াৰ ফুটৰ ওপৰত হ'লে 500 স্কোয়াৰ মিটাৰ যদি বেছি হয় তেতিয়াহ'লে ফ্লেটৰ সংখ্যা 5টাই হওক বা 10টাই হওক। আকৌ যদি মাটি 200 স্কোয়াৰ মিটাৰেই হ'ল কিন্তু ফ্লেট বনাই দিছে 9টা, তেতিয়া ৰেজিষ্টাৰ কৰিব লাগিব। আৰু যেতিয়া আমি গম পাম এক নম্বৰ তেওঁলোকে এতিয়া নিজে ক'ব পাৰে যে আমাৰ এইটো ভুল হৈ গ'ল, আমাক এইটো ৰেজিষ্ট্ৰেশ্যন কৰি দিব লাগে, তেতিয়া আমি তেওঁলোকক এটা জৰিমনা দিম আৰু দি পেলাই ৰেজিষ্ট্ৰেশ্যন কাগজ পত্ৰ থাকিলে ঠিক হ'ব। আৰু নহ'লে আমি যেতিয়া গম পাম আমি তেওঁলোকলৈ নটিচ দি সুধিম যে আপোনাৰ এইটো কিয় কৰা নাই, তেতিয়াও আমি জৰিমনা কৰিম। আৰু যদি বেছি ডেটগিদাৰী কৰে জৰিমনা কিন্তু বহুত হ'ব পাৰে। তাৰমানে জৰিমনাটো প্ৰজেক্ট কষ্টৰ 10%লৈকে হ'ব পাৰে। তাৰমানে এটা প্ৰজেক্ট যদি 10 কোটি টকাৰ প্ৰজেক্ট আমি 1 কোটি টকালৈকে ফাইন কৰি দিব পাৰোঁ। এতিয়া আমি নতুন কাৰণে ফাইন তেনেকৈ বেছি কৰা নাই। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।